নমস্কাৰ খুলুমবাই। তো এতিয়া কথাটো হ'ল BPF-ৰ যিবিলাক মাইনৰিটি নেতা আছে তেওঁলোক ইমান কেইদিন মানে বিৰাট আৰামত শুই আছিল। মানে যিমান যি ক'লেও মানে জানে যে তেওঁলোকে চুৰি কৰি খালে, এতিয়াতো কিবা কোৱা নাযাব, যাই যিমান যি ক'লেও মানে উত্তৰ দিয়া বন্ধ হৈ আছিল। যেতিয়াৰ পৰা তেওঁলোকে মুছলমান সম্প্ৰদায়ৰ লোককেইটাক ঠকাই বিজেপিৰ লগত NDAৰ লগত এলায়েন্স কৰিছিল, ইফালৰ পৰা যিকোনো দলে তেওঁলোকক কিবা কিবি ক'লেও মানে কোনো ধৰণৰ উত্তৰ দিয়া নাছিল। তো ঘপককে তেওঁলোকে এটা কি পালে, সুৰুঙা মানে নিজৰ ফালৰ পৰা, কাৰণ তেওঁলোকৰতো মানে এইটো চিষ্টেমটো আছে যে ভুল ভাল সমাজত কেনেকে মেছেজটো দিব পাৰি। তো কিবাকে মানে আমাৰ যেতিয়াৰ পৰা শুনা পালে যে প্ৰাক্তন চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাজ্যসভাৰ কাৰণে নমিনেশ্যন দিবলৈ গৈ আছে, তেতিয়াৰ পৰাই তেওঁলোকে আকৌ মানে এটা সুযোগ পাই ললে আৰু ঘপকে ওলাই কেইজন মানে আবল তাবল বকিবলৈ আৰম্ভ কৰি দিলে। তো এতিয়া কথাটো হ'ল যে এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, এই নিউজটো মই অলপ বজাই দিছো, শুনি ল'ব। লগতে সংবাদ মাধ্যমক মই এই বিষয়ে জনাব খুজিছো যে যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। তো এতিয়া কথাটো হ'ল একদম ক্লিয়াৰ কথা, যিটো হ'ল এইটো মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহি গ'ল যে বিজেপিৰ লগত BPF আৰু অগপহে মিত্ৰতাত আছে আৰু তেওঁলোকৰ মাজত চিট লৈ ভাগাভাগি যিবিলাক খেল, এইটো ৰণকৌশল অলৰেডি তৈয়াৰ হৈ গ'ল। তো ফাৰ্ষ্ট অফ অল এইটো লৈ যিমানে ভুল মেছেজ দি থাকক এইটো আৰু কাম নহ'ব, কাৰণ আপোনালোকৰ বুজাবুজিটো ইতিমধ্যে ফাইনেল আৰু এইটো BTR-ৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে গম পাই গ'ল। নেক্সট কথাটো হ'ল যিটো প্ৰমোদ বড়োৰ ৰাজ্যসভাত যোৱাক লৈ পেলাই বিতৰ্কটো কৰি আছে, সেইটো লৈ BPF-ৰ নেতা এনেকুৱা কি BTR প্ৰধান হাগ্ৰামা মহিলাৰেও যে কি পৰিমাণে ভয়ত আছে এইটো গোটেই ৰাইজে গম পায়। কিয়নো ইতিহাসত প্ৰথমবাৰৰ কাৰণে আপোনালোকে 4 মাহৰ কাৰণে বাজেট বনাই ল'লে। ইতিহাসত প্ৰথম কোনো এটা 6 শিডিউল এৰিয়াত হয়তো আগে হোৱা নাই, এইটো সমগ্ৰ BTR-বাসী ৰাইজে অলৰেডি গম পাইছে। ইয়াৰ কাৰণটোও হয়তো ৰাইজে গমেই পায়। ইয়াৰ কাৰণটো হ'ল আপোনালোকৰ এক্সপায়াৰি ডেটটো অতি সোনকালে হৈ যাব পাৰে, কিয়নো যদি BTR একৰ্ডটো ইমপ্লিমেন্টেশ্যন হৈ গ'ল, মানে সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু দিল্লীলৈ গ'লে, যদি এবাৰ এই ইমপ্লিমেন্টটো হৈ যায় আৰু হোৱাৰ সম্পূৰ্ণ ৰাস্তাটো মুকলি এতিয়া, সেইকাৰণে তেখেতক দিল্লীলৈ পঠোৱা হ'ল। যদি এবাৰ হৈ গ'ল তেনেহ'লেতো ভাবি লওক যে পুনৰ 60টা সমষ্টি লৈ পেলাই নিৰ্বাচন নতুনকে হ'ব আৰু আপোনালোকৰ আয়ুটো 1 বছৰটো বাদ দিয়ক, 6 মাহতে শেষ। তো এই কথাবিলাক লাহে লাহে ৰাইজে গম পাব, কাৰণ আমাৰ ফালৰ পৰা ইমান ভুৱা মেছেজটো নহয়, কিন্তু ক্লিয়াৰ কথাটো এইটোৱে যে BTR-ত কিন্তু আগে পিছে কোনো দিনো এনেকুৱা ধৰণৰ 4 মাহৰ বাজেট চেঞ্চন কেতিয়াও হোৱা নাছিল। এইটো এটা ইতিহাস, আৰু এই 4 মাহৰ বাজেটৰ মাজত কিবা এটাতো কুৱেশ্যন মাৰ্কটো আছে। সেইকাৰণে আপোনালোকে ভালকে বুজি পায় যে কি কাৰণে 4 মাহৰ বাজেটটো হ'ল, আৰু এই 4 মাহৰ বাজেটটো ভুৱা না কি এইটো অলপ তথ্যটো ৰাইজক তথ্য আকাৰে দি দিব, কাৰণ আপোনালোকেতো কালিৰ পৰাই ভুং ভাং আৰম্ভ কৰি দিব। তো যিয়ে হওক, খেলটো আৰম্ভ হ'বলৈ গৈ আছে, ৱেইট কৰক। আৰু বিজেপিৰ লগত গৈ যিটো মানে লিলিমাই আৰম্ভ কৰি দিলে, কংগ্ৰেচুলেশ্যন থাকিল আগন্তুক দিনত। বাকী একো নকওঁ, পৰ্যায়ক্ৰমে কৈ যাম। ধন্যবাদ। চৰকাৰত আমি ঘৰ পালো, অৰুণোদয় পালো। এই চৰকাৰ আহি পেলাই মানে অৰুণোদয় কাটি দিলে। হাগ্ৰামা চৰকাৰ আহি পেলাই আকৌ মানে সব থেকে ভালে কাম কৰিছিলে। UPPL চৰকাৰটো মানে আমাক শান্তিত ৰাখিছিলে। তাৰমানে এইটো চৰকাৰ আহি পেলাই আমাৰ মানে এনেকুৱা হৈ গৈছে, মানে ভয় নিচিনা কৰি মানে থাকিবলৈ পাইছো। যোৱা যি 17 বছৰত হাগ্ৰামা চৰকাৰ আছিল, তাৰ পিছত 5 বছৰ UPPL চৰকাৰ আছিল। হয়, তো কোন দলৰ চৰকাৰে বেছি উন্নতি কৰিলে? BTC UPPL চৰকাৰে বেছি উন্নতি কৰিছিলে, হাগ্ৰামা কৰা নাই এনেকুৱা কাম। 5 বছৰত মানে UPPL চৰকাৰে কৰিছিলে। আৰু হাগ্ৰামা মানে আমাৰ ইয়াতে মানে এটা ৰাস্তা আছিলে, ৰাস্তাটো হাগ্ৰামা এতিয়ালৈকে মানে কমপ্লিট দিয়া নাই। হাগ্ৰামা চৰকাৰ থকাতে এই ৰাস্তাটো কি কৰিছিলে, তাৰ চেলা চামুণ্ডাই মানে কামখানি আনি পেলাই খাই দিলে, আৰু এইটো মানে চেংৰা বিলিয়ে থাকি গ'ল।